নমস্কাৰ ৰাইজ, আপোনালোক সকলোকে মোৰ প্ৰথমটি লং ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মোৰ লগৰখিনিয়ে কৈ আছিল যে এটা লং ভ্লগ বনা আৰু সিহঁতৰ আগ্ৰহতে মই বনাই দিলোঁ। এয়া চাকৰিয়াল মানুহবিলাকক লগ পায়েই গ'লোঁ আগতীয়াকৈ। এয়া বহুদিনৰ মূৰত চাইকেল চলাই আছোঁ। মোবাইল চাই চাইকেল চলালেতো পৰিবই ন মানুহ। আহি পালোঁ সিহঁতৰ ঘৰত। সিহঁতৰ ঘৰৰ ওচৰতে এখন ধুনীয়া পথাৰ আছে, তাতে আমি খানাটো আজি খাম বুলি ভাবিছোঁ। কিছুমান নাই ভাও নোৱাৰি দেছোঁ বাৰু। চাওঁ মাংসই নাই, এইটো গাহৰি, এইটো লোকেল খকুৱা জীৱবোৰক আৰু কি লাগে, আহি এয়া বগৰী খোৱাত ব্যস্ত হৈ গ'ল। ময়ো এখন তামোল মুখত ভৰোৱাই একেবাৰে চুবাই দেখুৱাই আছোঁ যে কি যোগাৰ জাতি হৈছে নহৈছে। ধুনীয়া পৰিৱেশ আপোনালোকে পাব নেকি বাৰু? আমাৰ মৌগাঁওখন ইমান বেছি ধুনীয়া যে চাৰিওফালে একদম সেউজীয়া ভৰপূৰ হৈ আছে। আৰু এয়া চিন্ময়ী নাথ দুটা হেৰি দাঙি, আৰু আমাৰ কিছুমান সদস্য অহা নাই। আমি তেওঁলোকক মিছো কৰা নাই। কিছুমান অহা নাই মানে পত্নীয়ে আহিব দিয়া নাই, কিছুমানক স্বামীয়ে আহিব দিয়া নাই। সাংসাৰিক মানুহবিলাকৰ লগত আমি কোনো ধৰণৰ সম্পৰ্ক নকৰোঁ। আৰু যিকেইটা আহিছে সেইকেইটা 1 নম্বৰ ভোজৰো, আৰু ময়ো বাৰু পিছতে তেওঁলোকে আমাৰ পৰা কোনো কিবা মানে পাব বুলি আমি লগ পোৱা নো কি আৰু উৎপাত কৰা। এয়া হাঁহি দেখি আপুনি গম পাইছে যে কিমান বেছি উৎপাত কৰিছোঁ। চাওকচোন, এয়া বাকলি চাকলি গুচাই দিলোঁ আটাইবোৰ বস্তুৰে, যিহেতু ল'ৰাবোৰে খানা বনাব। আমাৰ লগৰ ল'ৰাকেইটাই আকৌ খুব ধুনীয়া খানা বনায়, সেইকাৰণে আমি কেতিয়াও নবনাওঁ, সিহঁতকে আটাইবোৰকে কামত লগাই দিওঁ। হাই কোৱা যুগল এবাৰ। ফ্লগত উলাই দিম। হাই ক এই দীঘলীয়া ইনকে কৰে ভালকে। হাই ক আহিব নোৱাৰাবিলাকক ফোন কৰি ভিডিঅ' কল কৰি জ্বলাই আছোঁ। এইফালে খানা বনাব আৰম্ভ হৈ গ'ল। ধুনীয়াকৈ বনালে আটাইয়ে মিলি। মই অৱশ্যে ভিডিঅ' কৰিছোঁ, গতিকে মোৰ খানা বনাব লগা কাম নাই। এইজনীক চাওক, কি জানো কৈ আছোঁ তাকে নাজানো। ইমান ভাল। মোৰ সৰুতে সপোন আছিল মই আৰ্মিৰ লগত বিয়া হ'ম বুলি, কিন্তু এইখন বিদুৰ ভাই মালিকৰ বাইক। চা মই প্ৰমাণ ৰাখি থৈছোঁ। কিন্তু তই কিন্তু বিৰাট ফাল্টু মানুহ দেই। তই শপত গ্ৰহণ কৰি থৈ যাবি। খালো লগৰবিলাকে চাকৰিয়াল হৈ যায়, তেতিয়া আমাৰ মানে ইমান সুবিধা হৈ যায়। এইবিলাকে ভাতো বনাইছে, খানাও খুৱাইছে। লোকেল চিকেন জুৰি বেছি নলৰাবা, লৰিলে একদম ভাঙি যাব। গাহৰি খোৱাকেইটাই পুৰা মাৰি দিব, আমি কি খাম। আৰু এয়া হৈছে আমাৰ বহুত ভাল আমাৰ ৰোল নম্বৰ 2 আছিল আমাৰ স্কুলত। একটো এই পুখুৰী আছো আমাৰ সদায় গালি পাৰে, ইটা কৰি পাৰ আমাৰ সদায় গালি পাৰে। ৰোল নম্বৰ 2 পায়ে। গভীৰ আলোচনাত ব্যস্ত ব্যক্তিকেইজনকো উঠাই দিছোঁ। খানা খুৱাইছিল আমাক লগৰখিনিয়ে, চাকৰি হৈছে, ইটো সিটো হৈছে। খুব ভাল লাগে ন লগৰবিলাকৰ উন্নতি দেখিলে। নিবনুৱা আমাৰ মানে নিজাকে একো নাই, তো আমি এই দিয়া নাই, ময়ো দিয়া নাই, আমাৰ ছোৱালীখিনি কোনেও দিয়া নাই। যিকেইজন আমাৰ চাকৰিয়াল দাদা ভাইটি আছে তেওঁলোকে দিছে। গধন মোৰ ইউটিউব চেনেলটো কিবা এটা কয় না, সাবস্ক্ৰাইব কৰি দিয়ক না। তই কি এটা হেৰি নেকি মেনেজাৰ, তাতে যে বহি লৈ পেলাই এনেকৈ অৰ্ডাৰ দি আছা। এয়া চাওক কি উৎপাত যুঁজ। তাৰ মাজতে খানা হৈ গ'ল, আটাই খাবলৈ বুলি বহিলোঁ। খানা খোৱাসকলে অশেষ ধন্যবাদ। সকলোৰে উন্নতি হওক, ভাল হওক, লগ পাই থাকক, খানা খাই থাকক, আৰু আটাইবোৰে চাকৰি বাকৰি যি হ'ব লগা আছে হৈ যাওক, তাতে আমি আৰু ডাঙৰ খানা পাওঁ। এনেদৰে আটাইখিনি মিলি আমি খালোঁ ধুনীয়াকৈ এসাঁজ। খুব ভাল লাগিল। ময়ো অৱশ্যে ভিডিঅ'ৰ এটা কণ্টেণ্টো পাই গ'লোঁ ইহঁতৰ জৰিয়তে। যিয়ে হওক, খুব বেছি ভাল লাগিল। আটাইলৈ বুলি অশেষ ধন্যবাদ। তাই মোৰ চেণ্ডেলযোৰকো সমানে কষ্ট কৰাইছে। তাই মানুহটোৱে যিমান কষ্ট কৰিছে, তাই চেণ্ডেলযোৰে মোৰ চেণ্ডেলযোৰে সিমান কষ্ট কৰিছে। হৈ গেলি এতিয়া মোক কোনে কিনি দিব। নমস্কাৰ। আজি আমাৰ তহঁতে ভাই, মইতো এনেই ভালকৈ কথা ক'ব পাৰোঁ, তহঁতৰ আগত নৰা হৈ যাওঁ তাই যি দে 2, 3 ষ্টাৰ্ট গো। আজি আমি আটাই মিলি আহিছোঁ এটা খানা খাবৰ কাৰণে। সেই খানাটোৰ আয়োজন কৰিছে ধৰণী ৰাভা আৰু টংকেশ্বৰ শৰণীয়া আৰু গৌতম বড়োৱে। খুব মানে ভাল লাগিছে, যিহেতু আমি আটাইবোৰে লগ পাই নাথাকোঁ, আটাই নিজৰ কামৰ বাবে বেলেগ ঠাইত থাকোঁ। গতিকে কিছুমানে পঢ়ি আছে, কিছুমানে ব্যৱসায় আৰম্ভ কৰিছে, আৰু কিছুমানে চাকৰি বাকৰিও কৰিছে। মই বাৰু নিবনুৱা, তথাপিও লগ পোৱা নহয়। সেইকাৰণে আজি আটাই আমি লগ হৈ মাজে মাজে ভোজ খাওঁ, খায়ে থাকোঁ বাৰু, প্ৰায়ে খাওঁ। তেওঁলোকে আমাক ইমান ধুনীয়া খানা এটা খোৱাৰ কাৰণে আটাইলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ। আটাইৰে হৈ মোৰ ফালৰ পৰা ধন্যবাদ। আৰু যিসকলে অহা নাই তেওঁলোকৰ কাৰণে মানে মোৰ ফালৰ পৰা মানে অকণমান বেয়া ভাৱ এটা গৈছে। আৰু বেলি লহিয়ালে, ইমান যে ধুনীয়া লাগিছে পৰিৱেশটো। কি বুলি কয়, CISF বাচন ধুইছি। এই চাওক, ফটো উঠাৰ কিমান হেঁপাহ। এটাই প'জ দি আছে আৰু এটাই ইয়াৰ ফটো উঠাই আছে। য'তেই যিয়ে যেনেকৈ খানা নহওক কিয়, বাচন ধোৱা দায়িত্ব ইহঁতৰে। এই হৈছে আমাৰ মৰম লগা কামিলা ছোৱালী। এইখন বাইক লৈছে, ইয়াও পাৰ্টি দিছে আকৌ দেই।
থেংক ইউ থেংক ইউ কান্দিম থেংক ইউ আৰু দেখোন থেংক ইউ চলিছে হিচাপ নিকাচ কাৰ ভাগত কিমানকৈ পইচা পৰিল সেই চাগে মই মনে মনে ভিডিঅ' উঠাই থৈ দিলোঁ ধন্যবাদ অৱশ্যে সিহঁতলৈ মানুহবিলাক ঘৰে বুলি উভতি ধমাকা খানা হ'ব আজিলৈ ইমানেই বাই চাকৰি অলপ দে বাই কেতিয়া লগ পাওঁ ঠিক নাই এনেও বাৰু নাপাওঁ তাক লগ বেছিকৈ